আমি লুঙি পিন্ধা মানুহ চাব লাগিলে পানীখেতি বজাৰখনতে আহিলে দেখা পাওঁ লুঙি পিন্ধা মানুহ নহয় লুঙি টুপি মানে দেখাই নাপাওঁ কিন্তু এতিয়া এনেকুৱা যে শুই উঠি পেলাই আমি লুঙি আৰু টুপিয়ে দেখা পাওঁ ফাৰ্ষ্ট আমাৰ প্ৰথম দৰ্শন হয় লুঙি আৰু টুপি আমাৰ এই পৰিস্থিতি হৈছে আৰু ভৱিষ্যত যে আমাৰ অন্ধকাৰ আছে একদম 100% চিয়ৰ এতিয়া যদি আমাৰ চৰকাৰে যে ব্যৱস্থা নলয় বিনম্ৰ অনুৰোধ যদি অতি সোনকালে এইবোৰক উচ্ছেদ কৰাৰ ব্যৱস্থাটো যেন কৰে আগত আমি ধৰি লওক ইয়াতে ষ্টেচনৰ পিছত বেক চাইডত কোনো ধৰণৰ মিয়া মানুহ দেখা পোৱা নাছিলোঁ এটা ক্ৰমান্বয়ে ইমান গতিত মানে হাৰত প্ৰথম এঘৰ দুঘৰ দেখিলোঁ লাহে লাহে এতিয়া এনেকুৱা হৈছে এখন মিনি বাংলাদেশ এবাৰ প্ৰমীলানী বাইদেউকো লৈ আনিলোঁ অনাৰ পিছতো কোনো ৰেছপন্স নহ'ল এবাৰ ছাত্ৰ সন্থাৰ পৰা 4-5 বাৰ দিয়া হ'ল কোনো ধৰণৰ গুৰুত্ব নাই বহুত লাগি নাই লাষ্ট টাইমত এতিয়া এনেকুৱা হৈছে এইবোৰ অহাৰ পিছত আমাৰ গাঁৱত কেতিয়া চুৰ হেৰি হোৱা নাছিলে এতিয়া আজিকালি গৰু চুৰ হয় ছাগলী চুৰ হয় কিবা চুৰ হয় একদম ইমান ইহঁতৰ উৎপাত থাকিব নোৱাৰা হৈ গৈছে এই যেতিয়া কচুতলি উচ্ছেদ হয় তেতিয়া বহুত ৰাতি আহি পেলাই ট্ৰেইনৰ মানে সুবিধা লৈ পেলাই তেওঁলোকে ইয়াত প্ৰৱেশ কৰে তেওঁলোকে ইমান মানে আগ্ৰাসন হৈছে তাতে মাজতে এবাৰ তেওঁ মাদ্ৰাছা হেৰি খুলিছিলে তাত আমি এবাৰ আহিছিলোঁ নাই আমাৰ কোনো মানে সিহঁতে পাৰিলে আমাৰ আৰু উল্টা এটেক কৰিব বিচাৰে যদি আমি এই পৰিস্থিতি যদি সকলোৱে যে ওলাই নাহোঁ পিছলৈ আমাৰ সংকট আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত অন্ধকাৰ হৈ পৰিব চৰকাৰে এটাই অনুৰোধ কৰোঁ যে যিবোৰ মানে বাংলাদেশী সন্দেহযুক্ত সিহঁতক মানে উচ্ছেদ কৰি পেলাই আমাৰ খিলঞ্জীয়া মুক্ত কৰাৰ কাৰণে মই বিচাৰোঁ সেইটো আমাৰ যে ভৱিষ্যত যে আমাৰ ল'ৰা ছোৱালী যেন সুৰক্ষিত হৈ থাকে এই মোৰ বিনম্ৰ অনুৰোধ এইখনৰ নামটো আমি আগতে পানীখাইটি ষ্টেচন বুলি জানো কিন্তু তেওঁলোকে নতুন নামাকৰণ কৰিছে বোলে আপোনাৰ জোনাকী নগৰ তেওঁলোকে নতুনকৈ নামাকৰণ কৰিছে জোনাকী নগৰ বুলি বুজিছে এতিয়া গোটেই আমি সংকটত ভুগি আছোঁ কেতিয়া মানুহৰ কোন কেনেকুৱা কি হয় কোনো ধৰিব নোৱাৰে এতিয়া মানুহ ক'ৰ হয় কি কথা কোনো ইয়াৰ চিন নাপায় ইয়াৰ পৰা কচুতলি উচ্ছেদ হৈছে ক'ৰবাৰ পৰা আহিছে কোনোবা আপোনাৰ বোলে কিৰাকাটাৰ পৰা আহিছে খেৰবাৰীৰ পৰা এতিয়া হেৰি হৈছে ক'ৰ পৰা আপোনাৰ বাহিৰত য'ত যিমান হৈছে উচ্ছেদ আহি পেলাই ইয়াতে গোটেই সোমাই আছে প্ৰথমতে আমি এঘৰ বা দুঘৰ দেখিছিলোঁ চন্দ্ৰপুৰ ৰাজচক্ৰৰ অন্তৰ্গত পানীখাইটিৰ জোনাকী নগৰ নামৰ অঞ্চলটো আজি আমি স্থানীয় ৰাইজৰ লগত একেলগে আমি পৰিভ্ৰমণ কৰিলোঁ আৰু পৰিভ্ৰমণ কালত দেখা গ'ল যে শ লোকে এই অঞ্চলত আহি আমচং অভয়াৰণ্যৰ বনাঞ্চল বেদখল কৰি তাত ঘৰ সাজিছে আৰু আমচং অভয়াৰণ্যৰ যিসমূহ সেউজীয়া গছ বন আছে সেইসমূহ কাটি তাত নতুনকৈ গাঁও সজা আমি দেখিবলৈ পাইছোঁ গতিকে এই অঞ্চলটোত হঠাৎ এনেধৰণৰ শ লোকে আহি ঘৰ সজাটো এক অস্বাভাৱিক বিষয় আৰু আমচং অভয়াৰণ্য দাঁতিকাষৰীয়া অঞ্চলসমূহত এনেধৰণে ঘৰ সাজি খিলঞ্জীয়া ৰাইজৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে সমান্তৰালভাৱে এই জোনাকী নগৰৰ অতি দাঁতিকাষৰীয়া খেৰবাৰী নামৰ অঞ্চলটোতো হাজাৰ লোকে আহি এই অঞ্চলত বসবাস কৰা দেখিবলৈ পোৱা গৈছে এই অঞ্চলটো আমি ভৱিষ্যতত পৰিভ্ৰমণ কৰাৰ আমি পৰিকল্পনা কৰিছোঁ আৰু জোনাকী নগৰৰ সমান্তৰালভাৱে এই খেৰবাৰী অঞ্চলত কেইবা হাজাৰ লোকে বিগত কেইটামান বছৰৰ ভিতৰতে আহি বসবাস কৰাৰ ফলত খিলঞ্জীয়া ৰাইজৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে এই অঞ্চলৰ যিসমূহ সন্দেহজনক লোক এই লোকসকলে এই দাঁতিকাষৰীয়া অঞ্চলসমূহত চুৰ ডকাইতি আৰম্ভ কৰি পেলাই বিভিন্ন অসামাজিক কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগ দীৰ্ঘদিনীয়া গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যে এই সমগ্ৰ অঞ্চলসমূহত অতি শীঘ্ৰে জৰীপ চলাই এই অঞ্চলত যিসকল সন্দেহজনক লোকে বসবাস কৰিছে এই লোকসকলক অতি শীঘ্ৰে এই অঞ্চলৰ পৰা উচ্ছেদ কৰি খিলঞ্জীয়া ৰাইজক সুৰক্ষিত কৰিব লাগে কিয়নো গোৱালপাৰা পাইকান অঞ্চলত যেতিয়া উচ্ছেদ অভিযান চলিছিল তাৰ পৰা যথেষ্ট সংখ্যক লোক এই খেৰবাৰী আৰু জোনাকী নগৰলৈ অহা ইতিমধ্যে অভিযোগ স্থানীয় লোকৰ পৰা লাভ কৰা গৈছে গতিকে এই খেৰবাৰী আৰু জোনাকী নগৰ এই দুটা অঞ্চলত অতি শীঘ্ৰে জৰীপ চলাই সকলো সন্দেহজনক লোকক এই অঞ্চলৰ পৰা উচ্ছেদ কৰি খিলঞ্জীয়া ৰাইজক সৰ্বকালৰ কাৰণে সুৰক্ষিত কৰিবলৈ এই মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ।